আজি লৈ আহিছোঁ যে BA BC and BCom থাৰ্ড সেমিষ্টাৰ FYUGP ভেলু এডেড কোৰ্স বা চমুকৈ BAC যিখন সাবজেক্ট আছে সাইবার ইথিক্স ইম্পৰ্টেণ্ট কোৱেশ্চনছ এনসাৰ্স ফাইনেল এক্সামিনেশ্যন 2025 তো এইখন আছিল যে থাৰ্ড সেমিষ্টাৰৰ যেটো BAC ভেলু এডেড কোৰ্সৰ যেটো সাইবার ইথিক্স সাবজেক্ট আছে সেইখন বিষয়ৰ তোমালোকৰ 2025 বৰ্ষৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰ তোমালোকক দিম যাতে তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত কমন পৰে তো তেনেধৰণৰ প্ৰশ্ন তোমালোকৰ আগত মই বাছি উলিয়াইছো তো কোৱেশ্চন কিনি চোৱা কোনখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয় তো তোমালোকে ইম্পৰ্টেণ্ট সহকাৰে প্ৰথম প্ৰশ্নটো শিকিবা যে কোৱেশ্চনটো কোৱা হৈছে যে সাইবার অপৰাধ প্ৰথমবাৰৰ কিমান চনত সংঘটিত হৈছিল 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নৰ এনসাৰখিনি তোমালোকক আজি আলোচনা কৰিম তো এর উত্তরটা হব বা এনসারটা দিয়েছে সাইবার অপরাধ প্রথমবারের 1988 সনত সংঘটিত হয়েছিল ভেরি ভেরি ইম্পর্টেন্ট হয় প্রশ্নটা 1 নম্বরের কারণে শিকিবা 2 নম্বর প্রশ্নটা দিয়া আছে যে সাইবার শব্দটো কি শব্দৰ পৰা উৎপত্তি হৈছে এর এনসারটা হব তোমালোকৰ যে সাইবার শব্দটো গ্ৰীক শব্দ কেবাৰনিটেছৰ পৰা উৎপত্তি হৈছে তো ভেরি ভেরি ইম্পৰ্টেন্ট হয় প্ৰশ্নবিলাক তোমালোক শিকিবা এই প্ৰশ্নটো 2024 ফাইনেল এক্সামিনেশ্যনত আহিছিল তোমালোকে এইটো শিকিবা 2 নম্বৰ প্ৰশ্নটো 1 নম্বৰৰ কাৰণে ভেরি ভেরি ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নটো দিয়া আছে কোৱেশ্চন নম্বৰ 3 তো এইটো হল যে সাইবার নৈতিকতা কাৰ লগত জড়িত নৈতিকতাৰ অধ্যয়ন তো এইটো 1 নম্বৰৰ কাৰণে আহিব পাৰে এৰ আনসাৰটো তোমালোকৰ কোৱা হৈছে যে সাইবার নৈতিকতা হৈছে যে কম্পিউটাৰ নেটৱৰ্ক আৰু ডিজিটেল তথ্যৰ সৈতে জড়িত নৈতিকতাৰ অধ্যয়ন তো এইটোই আছিল আনসার তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে কম্পিউটাৰ নৈতিকতা প্ৰথমে কোনে উদ্ভাৱন কৰিছিল ভেরি ভেরি ইম্পর্টেন্ট প্রশ্ন নাম্বার 4 যে কম্পিউটার নৈতিকতা ধারণাটো প্রথমে আমেরিকান দার্শনিক ওয়াল্টার মিনারে প্রথমে উদ্ভাৱন কৰিছিল কোনে কৰিছিল ওয়াল্টার মিনারে কম্পিউটার নৈতিকতা শব্দৰে প্ৰথমে উদ্ভাৱন কৰিছিল তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে হেতু হল যে সাইবার নৈতিকতাৰ উৎপত্তি কোন চনত হৈছিল তো এইটো আনসারটো হল যে সাইবার নৈতিকতাৰ উৎপত্তি 1976 চনত হৈছিল সাইবার নৈতিকতা কিমান চনত উৎপত্তি হৈছিল 1976 চনত উৎপত্তি হৈছিল যেটো সাইবার নৈতিকতা শব্দটো আছে তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কোৱা হৈছে যে সাইবার নেটিকক্স বুলিলে কি বুজা বা নেটিকক্স বুলিলে কাক বুজায় তো এইটো প্ৰশ্ন এনেদৰে আহিব পাৰে তো ইয়াৰ আনসারটো তোমালোকে লিখিবা যে সাইবার নেটিকক্স হৈছে যোগাযোগ আৰু নিয়ন্ত্ৰণৰ বিজ্ঞান যি জীবন্ত প্ৰাণী আৰু যন্ত্ৰৰ উভয়তে প্ৰয়োজ্য ই তথ্য প্ৰক্ৰিয়া আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ অধ্যয়ন কৰে এইটোই আছে 6 নম্বৰৰ কোৱেশ্চনৰ আনসার ভেরি ভেরি ইম্পর্টেন্ট হয় নেক্সট ইম্পর্টেন্ট প্রশ্নটো দিয়া আছে সাইবার নৈতিকতাৰ বেটি কাক বলে বা কি তো প্ৰশ্নটো তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত এনেদৰে দিয়া থাকিব তো তেনেহলে তোমালোকে আনসারটো লিখিবা যে সাইবার নৈতিকতাৰ বেটি হৈছে কিছুমান মৌলিক নীতি আৰু ধাৰণা যাৰ ওপৰত ই প্ৰতিষ্ঠিত ইয়াৰ মূল বেটিসমূহৰ কোনবিলাক হয় সেইখিনি মই দুটা দিছো দুটা চাই লোৱা কোনখিনি বেটি যে প্ৰথমটো হল ব্যক্তিগত গোপনীয়তা তাৰ উত্তৰটো ইয়াতো দিয়া আছে ডিজিটেল জগতত ব্যক্তিৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰা তো এইটো আছিল সাইবার নৈতিকতাৰ বেটি এটা আন এটা হল যে দায়বদ্ধতা তো দায়বদ্ধতা কি কোৱা হৈছে যে ইন্টাৰনেটত কৰা কামৰ বাবে দায়িত্ববতা গ্ৰহণ কৰা তো এইটো আছিল সাইবার নৈতিকতাৰ বেটি এইটো কিবা 2 নম্বৰৰ কাৰণে ভেরি ভেরি ইম্পর্টেন্ট হয় 7 নম্বৰ প্ৰশ্ন যেটো দিয়া আছে তো নেক্সট প্ৰশ্ন নম্বৰ বলি দিয়া আছে 8 নম্বৰ প্ৰশ্ন বলি দিয়া আছে না 8 নম্বৰ প্ৰশ্ন এটো কোৱা হৈছে সাইবার নৈতিকতা কি বা কাক বলে তো এইটো আহিব পাৰে তাৰ আনসারটো হ'ব সাইবার নৈতিকতা বুলিলে কি বুজা বা কাক বলে তো যদি প্ৰশ্নটো তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত দিবলৈ পাও বা যদি আহে তো তেনেহলে তোমালোকে আনসারটো লিখি দিবা যে সাইবার নৈতিকতা হৈছে ইন্টাৰনেট আৰু কম্পিউটাৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নৈতিক নিয়ম আৰু আচৰণ এক সমষ্টি এই ডিজিটেল জগতত কি শুদ্ধ আৰু কি ভুল সেই বিষয়ে আলোচনা কৰে ইয়াৰ মূল লক্ষ্য হৈছে ডিজিটেল স্পেচত মানৱীয় আচৰণক নিয়ন্ত্ৰণ কৰা যাতে ই এক সুৰক্ষিত আৰু ইতিবাচক পৰিবেশ হৈ থাকে তো এইটো আছে সাইবার নৈতিকতা তো সাইবার নৈতিকতা প্ৰশ্নটো তোমালোকে 2 নম্বৰৰ কাৰণে আহিব পাৰে এইটো শিকিবা তাৰ পিছত তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো দি আছে 9 নম্বৰ প্ৰশ্ন বুলি হেতু হল যে
গোপনীয়তাৰ আৰু তথ্য সুৰক্ষা তো গোপনীয়তাৰ তথ্য সুৰক্ষাৰ এই প্ৰশ্নটো তোমালোকে ফাইনেল এক্সামিনেশ্যনত 2 নম্বৰী প্ৰশ্ন বুলি আহিব পাৰে তো তেনেহলে এই প্ৰশ্ন যদি আহে তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত এই আনসাৰটো তোমালোকে লিখিবা যে এর উত্তৰটো হল যে গোপনীয়তা আৰু তথ্য সুৰক্ষা দুয়োটাই সাইবাৰ নৈতিকতাৰ গুৰুত্বপূৰ্ণ অংশ গোপনীয়তা তো ই ব্যক্তিগত তথ্য সংগ্ৰহ ব্যৱহাৰ আৰু প্ৰকাশৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ অধিকাৰক হসায় ই নিশ্চিত কৰে যে ব্যক্তিগত তথ্য কেৱল অনুমতি সাপেক্ষে ব্যৱহাৰ কৰা হয় আন এটা হল যে তথ্য সুৰক্ষা তো তথ্য সুৰক্ষাটো হল যে ই তথ্যক অনুমোদিত ব্যৱহাৰ পৰিবেশ প্ৰকাশ ধ্বংস বা পৰিৱৰ্তনৰ পৰা ৰক্ষা কৰাৰ প্ৰক্ৰিয়া ইয়াৰ ভিতৰত সফটওয়্যাৰ হাৰ্ডওয়্যাৰ আৰু নেটৱৰ্ক সুৰক্ষিত কৰাৰ কৌশলসমূহৰ অন্তৰ্ভুক্ত তো এইখনেই আছিল এনসাৰ 9 নম্বৰ প্ৰশ্নৰ এনসাৰটো এইবিলাক আছিল উত্তৰ তো তাৰ পিছত তোমালোকৰ আজিৰ ভিতৰত যেটো হেকৰ প্ৰশ্ন বুলি দিয়া আছে 10 নম্বৰ প্ৰশ্ন বুলি তো 10 নম্বৰ প্ৰশ্ন হেটো হল যে সাইবাৰ সুৰক্ষিত সাইবাৰ সুৰক্ষা কি সাইবাৰ সিকিউৰিটি কি এই প্ৰশ্নটো তোমালোকৰ আহিব পাৰে এক্সামিনেশ্যনত 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্ন বুলি আহিব পাৰে তো তেনেহলে তোমালোকে এনসাৰটো লিখিবা যে এৰ আনসাৰটো দিয়া আছে উত্তৰটো হল যে সাইবাৰ সুৰক্ষা মানে কম্পিউটাৰ নেটৱৰ্ক ইন্টাৰনেট হ'ব তো কম্পিউটাৰ ইন্টাৰনেট ডাটা আৰু তথ্য প্ৰণালীক হ্যাকিং ভাইৰাছ অধিকাৰ প্ৰৱেশ আৰু চুৰিৰ পৰা সুৰক্ষিত ৰখা তো এইটো আছে সাইবাৰ সুৰক্ষা তো প্ৰশ্নবিলাক তোমালোকৰ আগত যিবিলাক আজি প্ৰশ্নখিনি দিলো তো এই প্ৰশ্নবিলাক ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় যেটো থাৰ্ড সেমিষ্টাৰৰ যেটো ভ্যালু এডেড কোর্স কমন পেপাৰ যেটো বিএসসি সমকৈ বিএসসি বুলি কোৱা হয় যে যিকোন সাবজেক্টৰ নাম হল সাইবাৰ এথিক্স তো সাইবাৰ এথিক্স সাবজেক্টৰ এইবিলাক আছিল 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন ফাইনাল এক্সামছৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তো তোমালোকে ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ লগত ভিডিওটো বেছি বেছি শেয়াৰ কৰি দিবা আজিৰ ভিডিওটো ইমানেই আছিল